কেনেকুৱা দেখে আপুনি চাহ জনগোষ্ঠীৰ পৰা আহিছে আদিবাসী চাহ এতিয়া কথাটো হ'ল কি আমি কোকৰাঝাৰতে হওক বিজেপি আৰু ইউপিএল চৰকাৰ আছে, দিছপুৰত বিজেপি ইউপিএল চৰকাৰ আছে বা কেন্দ্ৰতো এনডিএ চৰকাৰ আছে, তাতে মিত্ৰজোঁটৰ চৰকাৰ আছে। আৰু সেই হিচাপত এই শাসকীয় চৰকাৰখনে অসমৰ থাকি পোৱা শোষিত নিষ্পেষিত এই আদিবাসী জনগোষ্ঠীৰ বা আদিবাসী ছাত্ৰ সন্থাৰ মেইন যিটো ইছ্যু, আদিবাসী ছাত্ৰ সন্থাৰ যিটো মেইন ইছ্যু, জনজাতিকৰণৰ যিটো মৰ্যাদা, আজি বহু বছৰ ধৰি চৰকাৰখনে কেৱল মাত্ৰ প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি আহিছে, কিন্তু প্ৰতিশ্ৰুতি কিন্তু আজিলৈকে পূৰণ কৰা নাই। কেৱল মাত্ৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফললৈ পৰিণত হৈছে। মোদীয়ে আহি কৈছিল কোকৰাঝাৰত যে বিজেপি চৰকাৰ যদি এই অসমত ভাৰতবৰ্ষত যদি আহে তেতিয়াহ'লে আদিবাসীসকলক ওৰাংমুণ্ডা চাউতাল গড় ফেৰীয়াসকলক জনজাতিকৰণৰ প্ৰদান কৰিম বুলি কৈছে। তাৰপিছতে আপুনি জানেই যে অসমত বসবাস কৰি থকা আদিবাসী অধিকৃত যিটো চাহ বাগিচা অঞ্চলবিলাক আছে, যিটো চাহ শ্ৰমিকৰ যিটো হাজিৰা একেবাৰে নিম্ন। কাৰণ আজি 250 টকাৰ হাজিৰাত পেটত গামোচা বান্ধি আজি চাহ শ্ৰমিক ৰাইজে আজি কিন্তু তেখেতসকলে আজি কাম কৰিবলগীয়া হৈছে। 350 টকা কৰিম বুলি কৈছিল বিজেপি চৰকাৰে, কিন্তু আজিলৈকে 350 টকা কৰিলেনে? মই প্ৰশ্ন শাসকীয় যিহেতু দলৰ প্ৰতিনিধিসকল আছে তেখেতসকললৈ মই প্ৰশ্ন এৰিলোঁ। তাৰপিছতেই ইয়াৰ ইউপিএল চৰকাৰ আৰু বিজেপি চৰকাৰ আছে, ইয়াত প্ৰমোদ বড়োৱে কৈছিলে এই শাসনত অহাৰ আগতে যে আদিবাসীসকলক ভূমিপট্টা প্ৰদান কৰিম বুলি কৈছিল, ছুইজাৰলেণ্ড বনাই দিম বুলি কৈছিল, কিন্তু আদিবাসীসকলে লেণ্ড পট্টা পালে নে আজিৰ তাৰিখত? বাদলাপাৰাৰ পৰা ফাৰ্মলাইনৰ যিটো বাগান আছে সেইবোৰত যিটো দলং হ'ব লাগিছিল, দলং আজিলৈকে হোৱা নাই। বাদলাপাৰা চাহ বাগিচাখন দুয়োপাৰে নদী আছে, শ্ৰীলংকাৰ দৰে সেই বাগানখন আজি জৰ্জৰিত সমস্যাত ভুগি আছে। কিন্তু আজিলৈ কোনো চৰকাৰখনে বা বিজেপিয়ে হওক বা ইউপিএল চৰকাৰখনে হওক আজিলৈ কিন্তু তেখেতসকলক দৃষ্টিগোচৰ নিক্ষেপ কৰা নাই। কোনোবা আছে নেকি দল সংগঠনৰ ক'বলৈ? একেবাৰে চকু কৰি বহুত বঢ়াই দিছে। এই কথাটো তেখেতসকলে স্বীকাৰ কৰিব লাগিব। সমস্যা মানুহৰ বহুতেই থাকে, একেদিনে 100টা সমস্যা সমাধান কৰে। আমাক যিহেতুকে প্ৰতিশ্ৰুতি এনেকৈ টুপি ললিপপ দি কেনে ঠগাই ৰাখিব নেকি আমাক? আমাৰ যি জ্বলন্ত সমস্যা আছে, মুখ্য সমস্যাকেইটা আছে, সেইগিলা সমাধান কৰক। সকলোৱে গম পায় একেবাৰে ন্যূনতম হাজিৰা বাগানৰ চাহ শ্ৰমিকৰ মজুৰি মাত্ৰ 250 টকা। আমি ওচৰ চুবুৰীয়া ৰাজ্যত যদি আমি দেখিবলৈ যাওঁ, ছিকিমত যদি সুধিমেই, যেনেকৈ বিজেপিক আমি এই প্ৰশ্নকেইটা কৰা হৈছে, অকণমান আগবাঢ়ি আপোনালোকক আমি ক'লো হয়, বহুত কেইটা প্ৰশ্ন কৰিছে আমাৰ দল সংগঠনে, কিদৰে আপোনালোকে উত্তৰ দিব? ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই যেতিয়া কংগ্ৰেছ চৰকাৰে শাসন কৰি আছিল, আদিবাসী মজুৰি 10 টকা, 5 টকা, 20 টকালৈকে বঢ়াইছিল। কিন্তু আমাৰ বিজেপি চৰকাৰ অহাৰ পিছত 180 টকাৰ পৰা 249 টকালৈকে একেৰাহে তেওঁলোকৰ মজুৰি বঢ়াই দিছিল। এই কথাটো তেখেতসকলে স্বীকাৰ কৰিব লাগিব। সমস্যা মানুহৰ বহুতেই থাকে, একেদিনে 100টা সমস্যা সমাধান কৰে। আমাক যিহেতুকে প্ৰতিশ্ৰুতি দিয়া হৈছিল 350 টকা, কাৰণ ইস্তাহাৰত লিপিবদ্ধ হৈছিল যে চৰকাৰখন যদি আহে, বিজেপি চৰকাৰ যদি আহে 350 টকা চাহ শ্ৰমিকৰ হাজিৰা বঢ়াম বুলি কৈছিল, কিন্তু কিয় নবঢ়াল? আমাৰ প্ৰশ্ন সেইটোৱেই। কাৰণ প্ৰতিশ্ৰুতি কিয় পূৰণ কৰিব নোৱাৰে? হয়, 350 টকা নবঢ়ালেও কিন্তু 249 টকালৈকে বঢ়াইছে। এটা ষ্টেপতে মানে 70 টকা হাজিৰা বঢ়াই দিয়া কোনো চৰকাৰ আজিলৈকে ভাৰতবৰ্ষতে হোৱা নাই, অসমততো বেলেগ কথা। আৰু মানুহৰ উন্নতিৰ ধাৰাটো চাব লাগে। যদি 100টা উন্নতি হৈছে, তাত যদি এটা উন্নতি হোৱা নাই, আপোনালোকে এটা উন্নতি নোহোৱা পথটো আঙুলিয়াই দি থাকে। কিন্তু 100টা উন্নতি হোৱাটো আপোনালোকে স্বীকাৰ কিয় নকৰে? আদিবাসী মহিলাসকলৰ লগত চৰকাৰে, আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, নৰেন্দ্ৰ মোদী ডাঙৰ চৰকাৰে মানে বহুত সুবিধা দিছে। ইয়াৰ বাহিৰেও আমাৰ মহিলাসকলক মানে 6 মাহত ইয়াৰ বাহিৰেও বাগানে আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত মডেল স্কুল বনাই দিয়া এটা চৰকাৰে 1000টা স্কুল বনাই দিয়া আমি এই চৰকাৰত দেখা পাইছো। ইয়াৰ বাহিৰেও আমি আমাৰ ভগৱান জগন্নাথ যিটো কেন্দ্ৰ সেইটো বনাই দিয়া আমি দেখা পাইছো। ইয়াৰ বাহিৰেও বিভিন্ন ক্ষেত্ৰত আদিবাসীসকলক আগবঢ়াৰ ক্ষেত্ৰত যিটো আমাৰ চৰকাৰ নীতি আছে, অন্তদয়া, যি সমাজৰ মানে তলৰ শ্ৰেণীখিনিকো উঠাই নিয়া, সেই হিচাপে আদিবাসীসকলৰ লগত গোটেই অসমতে আপোনালোক সন্তুষ্ট নে? গোটেইখিনি পাইছে আপোনালোকে? তেওঁলোকে কৈছে যে স্কলাৰশ্বিপৰ কথা, এইটো কমন ইছ্যু, এটা সামান্য ইছ্যু। যোন চৰকাৰে এইটো কৰিব, এইটো আগৰ পৰা চলি অহা। আমাৰ দাবীটো হৈছে চাহ শ্ৰমিকৰ যিটো কোৱাৰ্টাৰ আছে, সেই কোৱাৰ্টাৰ চাৰিপাৰত থকা মাটিখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল ম্যাদী কৰি দিম বুলি কৈছে, কিন্তু কথাৰে নহয়, কামেৰে কৰি দেখুৱাব লাগিব। তেতিয়া আমি বিশ্বাস কৰিম যে এই চৰকাৰখনে আদিবাসী চাহ শ্ৰমিকৰ কাৰণে কিবা এটা কৰিম বুলি, মানে কৰিব বুলি আমি ভাবিম।
আদিবাসী জনগোষ্ঠীৰ যিখিনি মৌলিক যিবিলাক সমস্যাবিলাক আছে সেই সমস্যাবিলাক সমাধান কৰক, তেতিয়াহ'লে এই চৰকাৰখনৰ এটা ভাল লক্ষ্য হ'ব বুলি মই ভাবোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ নিজৰ প্ৰেছ মিটৰ দ্বাৰা কৈছে যে বাগানত যিখিনি মাটি আমাৰ আদিবাসীসকলে তেখেতসকলক সেইটো ভোটা দিয়া যাব বুলি এদিন মই প্ৰেছ মিটৰ দ্বাৰা শুনিছোঁ। আমি ক'ব বিচাৰিছোঁ, যিহেতু বিজেপি চৰকাৰখনে অহাৰ আগমুহূৰ্তত তেওঁলোকে কৈছিল, যিহেতু বিজেপি চৰকাৰ আহিলে অসমত চাহ শ্ৰমিকৰ যিটো দৈনিক মজুৰি 351 টকা 50 পইচা দিম বুলি কৈছিলে, কিন্তু প্ৰতিশ্ৰুতি দি তেওঁলোকে যদি প্ৰতিশ্ৰুতি পূৰণ কৰিব